সমগ্ৰ ৰাজ্যৰ লগতে টিয়ক FRU2 স্বাস্থ্য বিভাগৰ সদৌ অসম অস্থায়ী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ যোৰহাট জিলা শাখাই যোৱা 2 ডিচেম্বৰৰ পৰা 11 ডিচেম্বৰ পৰ্যন্ত বুকুত কলা বেজ পৰিধান কৰি কৰ্মত নিয়োজিত হৈ নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। উল্লেখযোগ্য যে 2010 চনৰ পৰা আজি পৰ্যন্ত বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা সেই সময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাক এইসকল অস্থায়ী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বহুবাৰ নিজৰ মজুৰি তথা চাকৰি নিয়মীয়াকৰণৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰি আহিছে যদিও সুদীৰ্ঘকালে কোনো সুদুত্তৰ নাপালে। ইফালে ৰাজ্যৰ স্বাস্থ্য বিভাগে বিগত সময়ছোৱাত বহুবাৰ এইসকল কৰ্মচাৰীৰ আহ্বান তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবলৈ প্ৰতিবাৰে নিৰ্দেশনা জাৰি কৰি আহিছে যদিও আজি কোপতি কাৰ্যক্ষম হোৱা নাই। ইফালে এই মূল্যবৃদ্ধিৰ সময়ত মাত্ৰ 1500 টকা পাৰিতোষিক লাভ কৰা কোভিডৰ দৰে আতংকৰ সময়তো নিষ্ঠাৰে নিজৰ কৰ্তব্যত নিয়োজিত হোৱা এইসকল কৰ্মচাৰীক মাহিয়াৰ দৃষ্টিৰে চাই ৰাজ্যত নতুন নতুন কৰ্মচাৰীক নিয়োজিত কৰি আছে চৰকাৰে। সেয়ে অনতি পলমে অৰ্থাৎ 11 ডিচেম্বৰ পৰ্যন্ত যদি বৰ্তমান বছৰ বছৰ ধৰি কৰ্মৰত স্বাস্থ্যকৰ্মীৰ দাবীসমূহ ৰাজ্য চৰকাৰে পূৰণ নকৰে তেন্তে অনাগত দিনত অধিক জংগী আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে। লগতে এগৰাকী ভাৰতীয় নাগৰিক হিচাপে বৰ্তমান কৰ্মৰত কৰ্মচাৰীসকলক নিজৰ প্ৰাপ্য আদায় দিবলৈ কাটৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীক। যদি আপুনি তেতিয়াই আমাক 2010 চনত যেতিয়া গুৱাহাটী জনতা ভৱনত ৰাতি 7 বজাত লগ কৰিছোঁ তেতিয়াও আপুনি কৈছে যে তহঁতি একমুঠি হৈ কাম কৰি থাক, মই চাম। গতিকে আমাক তেতিয়াও নক'লে যে তহঁতি কাম নকৰিবি, কিন্তু আপুনি আঁচনি বা আঁচনি উলিয়াই আছে আৰু প্ৰত্যেকবাৰে আপুনি ইণ্টাৰভিউ পাতি আছে। কিন্তু আমি কৰি থকা মানুহখিনি আমি কি কৰিম কওক? আমাৰতো ল'ৰা ছোৱালী ভোক পিয়াহ আমাৰো ল'ৰা ছোৱালী আছে। গতিকে আমাৰ ল'ৰা ছোৱালীখিনিক আমি ন্যূনতম 1500 টকা মাহে 1500 টকাত আমি একো কৰিব নোৱাৰোঁ। চাওক আমাৰ বিহু সংক্ৰান্তি আহে, আমি ল'ৰা ছোৱালীক যিটো বিচাৰে আমি দিব নোৱাৰোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় যোৱা গংগাধৰ ক্ষেত্ৰত আপুনি মনত আছে মোক কৈছে, অ' ছোৱালী গোমধৰ ক্ষেত্ৰত আপুনি মোক কৈছে, অ' ছোৱালী ভালে আছ? তেতিয়াও আপুনি মোক কৈছে তই আছ, তহঁতি একমুঠি হৈ থাক, তহঁতক মই দিম, সোনকালে দিম। তেতিয়া সেয়া ইলেকশ্যন হৈ গ'ল, তেতিয়াও আমি আশাৰে ৰৈ আছিলোঁ আপুনি আমাৰ মুখত ভাত দিব, কিন্তু আজি পৰ্যন্ত নাই। যোৱা 2 জুলাইত এখন অৰ্ডাৰ কপি ডাইৰেক্টৰ অফিচৰ পৰা ওলাইছে, গুৱাহাটী ডাইৰেক্টৰ অফিচৰ পৰা, যে ছেক্ৰেটাৰী তাৰ পৰা চাইন কৰা আছে। তেওঁলোকে কৈছে যে আমি ফিক্স পে 5 years above 10 years above আৰু বিল' 5 to 10 years above 10 years এতিয়া পৰ্যায়ক্ৰমে আমাক আপুনি ফিক্স পে হ'লেও আমাক দিব বুলি এখন অৰ্ডাৰ ওলালত আমাৰ মনলৈ হাঁহি বিৰিঙিছিলে। কিয় উলিয়াইছিলে? যদি মেনেজিং কমিটিয়ে আমাক লৈছিলে, মেনেজিং কমিটিয়ে চাব লাগে, তেনেহ'লে এই অৰ্ডাৰবিলাক বাৰ বাৰ আমাৰ হাতৰ পৰা জইণ্ট ডাইৰেক্টৰ অফিচত আমাক এই আই কাৰ্ড প্ৰদান কৰি এখন আমাক সাধাৰণ গা নধকা এখন খদৰ কাপোৰ দি আমাক দায়িত্ব সামৰিছে নেকি এই চৰকাৰখনে? আৰু এটা কথা এই নিউজ চেনেলৰ যোগেদি জনাই থওঁ, যদি আমাৰ ঠাইত আপুনি নতুন এপইণ্টমেণ্ট কোনোবা পঠায়, এইখন অসমত প্ৰতিখন হস্পিটেলত একোজনকৈ লাচিত বৰফুকন আৰু মূলা গাভৰুৰ সৃষ্টি হ'ব। আপোনাক জনাই থওঁ, যদি আমাৰ ঠাইত বেলেগ মানুহ এপইণ্ট কৰে। আজি ক'ভিডৰ সময়ত আমাৰ বহুজন ব্যক্তি ক'ভিড হৈ মৃত্যু হ'ল। এই স্বাস্থ্য সেৱাত এই ক'ভিডৰ সন্মুখত যুদ্ধ কৰি মৃত্যু হৈ গ'ল দৰমহা নোপোৱাকৈ। গতিকে আমিও ক'ভিডৰ সময়ত যুদ্ধ কৰি আমিও আজি পৰ্যন্ত আমি এই 1500 টকাত আমি ভাত মুঠি যোৱা মাৰিব নোৱাৰাকৈ আমি চলি আছোঁ। বেজ পৰিধান কৰিছোঁ 2 ডিচেম্বৰৰ পৰা 11 ডিচেম্বৰলৈকে। আৰু এই 11 ডিচেম্বৰলৈকে যদি আমি ক'লা বেজ পৰিধান কৰি এই স্বাস্থ্যসেৱা নকৰোঁ, হস্পিটেলবিলাক দুৰ্গন্ধ হ'ব, যিহেতুকে আমাৰ অবিহনে হস্পিটেলবিলাক নচলে। গতিকে আমি 11 ডিচেম্বৰলৈকে এই আমি যিটো আন্দোলন ক'লা বেজ পৰিধান কৰি যাম, 11 তাৰিখ প্ৰতিবাদ কৰি যাম। যদি 11 ডিচেম্বৰৰ ভিতৰত আমি কিবা এটা সিদ্ধান্ত নাপাওঁ। অসম আদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে
কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।